নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কোৱাৰ, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যদি ভৰিত কেনেবাকৈ আমি কেতিয়াবা মুচুকা খাওঁ, তেন্তে সেই মুচুকা খোৱা ভৰিৰ বিষ দূৰ কৰিব পৰা মন্ত্ৰৰ সম্পৰ্কে। এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক এটা বস্তুৰ প্ৰয়োজন হ'ব। সেই বস্তুটো হৈছে পৰুৱাই উঠাই থোৱা মাটি। য'ত গুৰি পৰুৱাই উঠাই থোৱা মাটি অলপ আমি বিচাৰি ল'ব লাগিব। সেই মাটিখিনি আমি হাতত লৈ 11 বাৰ এই মন্ত্ৰটো পাঠ কৰি 11টা ফু দিম। তাৰপিছতে সেই মাটিখিনি যোন ব্যক্তি মুচুকা খাইছে, সেই ব্যক্তিজনৰ সেই মুচুকা খোৱা ঠাইত আমি সানি দিব লাগিব। এইদৰে 2 দিন বা 3 দিন সানিলেই সেই ব্যক্তিজনৰ মুচুকা খোৱা স্থানত যি বিষ উৎপন্ন হয় বা ফুলি যায়, সেই বিষটো বা সেই ফুলি যোৱা অংশটো আকৌ নৰ্মেল হৈ যায়, আগৰ নিচিনা হৈ যায়। প্ৰয়োগটো কৰিবৰ কাৰণে এই মন্ত্ৰটো এবাৰ মুখস্থ কৰি লোৱাটো প্ৰয়োজনীয়তা আছে। এই মন্ত্ৰটো আপোনালোক কোনোবা শনি মঙলবাৰে ভালকৈ মুখস্থ কৰি ল'ব, তাৰপিছত ইয়াৰ প্ৰয়োগ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে: সোণা ভাঙা বাতি, ৰূপা ভাঙা তৈল, ফলানাৰ হাৰ্দি জোৰা লাইগা গেল, হাড় ভাঙে মচৰ মচৰ, 3 হাড়ে বাইদনা আনে, পানীৰ তলে মূৰা, কেনে আছিল আম কোমৰা, হাৰ্দি আইনা জোৰা। সোণা ভাঙা বাতি, ৰূপা ভাঙা তৈল, ফলনাৰ হাৰ্দি জোৰা লাইগা গেল, হাড় ভাঙে মচৰ মচৰ, 3 হাড়ে বৈদনা আনে, পানীৰ তলে মূৰা, কেনে আছিল আম কোমৰা, হাৰ্দি আইনা জোৰা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনো শনি মঙলবাৰ মুখস্থ কৰি ল'ব, তাৰপিছতে ইয়াৰ প্ৰয়োগ কৰিব। আৰু ইয়াক প্ৰয়োগ কৰিবৰ কাৰণে গুৰি পৰুৱাই উঠাই থোৱা মাটি অলপ ল'ব, লৈ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰি 11টা ফু দিব। সেই ব্যক্তিজনৰ যিটো স্থানত মুচুকা খাইছে, সেই স্থানত আপোনালোকে সেই মাটিখিনিৰে মালিচ কৰিব। 2-3 দিন মালিচ কৰি মুচুকা খোৱা অংশত ফুলি যায় বা বিষ উৎপন্ন, সেই বিষো নাইকিয়া হৈ যাব। বন্ধুসকল, এই প্ৰয়োগটো কৰোঁতে কেৱল ইয়াত য'ত আমুকাৰ বুলি লেখা আছে, সেই স্থানত যিজন ব্যক্তিৰ হৈ আপুনি এই প্ৰয়োগটো কৰিব, তেওঁৰ নাম ল'ব। অন্যথা নিজৰ কাৰণে প্ৰয়োগ কৰিলে নিজৰ নাম ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে মুচুকা খোৱা জৰাৰ মন্ত্ৰ সম্পৰ্কে গম পালে। আশা কৰিছোঁ আপোনালোকৰ মন্ত্ৰটো সম্পৰ্কে জানি ভাল লাগিল। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।